কালিৰ বাক্সাত যেটো ঘটনা ঘটিলে ইয়াৰ কাৰণে অসম চৰকাৰ আৰু অসম পুলিচে জগৰীয়া স্পষ্টত অসম চৰকাৰ আৰু অসম পুলিচে জগৰীয়া কালি বাক্সাত ৰাইজে জুবিন গাৰ্গৰ ন্যায় বিচৰা ৰাইজে কালি শান্তিপূৰ্ণভাৱে কেৱল ইয়ালৈ আমাৰ জুবিনদাৰ মৃত্যুৰ অভিযুক্তসকলক আনিব নালাগে বুলিহে প্ৰতিবাদ কৰি আছিল কিন্তু এডিশনাল এসপি কিবা দেৱ শৰ্মা জনে আকস্মিকভাৱে মানুহৰ ওপৰত আক্ৰমণ কৰিলে আকস্মিকভাৱে আপোনাৰ আক্ৰমণ কৰিলে আনকি মই মোৰ নিজৰ ফেসবুকত দি দিছো যে কালি তাত থকা পুলিচৰ মানুহবিলাকেও কৈছে যে এনেকৈ আক্ৰমণ কৰি দিয়াটো মানুহক আক্ৰমণ কৰি দিয়াটো ভুল হৈছে জনতা শান্তিপূৰ্ণভাৱে শৃংখলিতভাৱে কেৱল প্ৰতিবাদ জনাইছিলে কৈছিলে যে আমাৰ বাক্সাত এই পপিয়া মানুহগিটাক ৰাখিব নালাগে এটোটো তেওঁলোকৰ কোৱাৰ অধিকাৰ আছে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ অধিকাৰ প্ৰত্যেকজন নাগৰিকৰ আছে কিন্তু আকস্মিকভাৱে তাত পুলিচৰ আক্ৰমণ পুলিচৰ লাঠিচাৰ্জ পুলিচৰ মাৰপিট কিয় হল কোনে কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এই ঘটনাত তৃতীয় পক্ষ জড়িত ইয়াৰ কোনো তৃতীয় পক্ষ নাই যদি কোনোবা তৃতীয় পক্ষ আছে সেয়া অসমৰ মুখ্যমন্ত্ৰী প্ৰথম পক্ষটো জনতা দ্বিতীয় পক্ষটো পুলিচ আছিল তাত আৰু পুলিচক নিৰ্দেশ দিছে যদি তৃতীয় পক্ষ হেতু হল অসমৰ মুখ্যমন্ত্ৰীয়ে নিশ্চয় এসপিক নিৰ্দেশ দিছে যেটো কাৰণত এনেকে এডিশনাল এসপি গৈ আক্ৰমণ কৰিছে গতিকে কালি আক্ৰমণৰ যেটো তৃতীয় পক্ষ সেই তৃতীয় পক্ষটোৰ নাম হিমন্ত বিশ্ব শৰ্মাই আসলে কালি ঘটনাটো এটা প্ৰমাণ কৰি দিলে যে অসমৰ মানুহৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ প্ৰতি কোনো আস্থা নাই জুবিন গাৰ্গে ন্যায় পাব বুলি এখন চৰকাৰৰ হাতত অসমৰ মানুহে বিশ্বাস কৰিব পৰা নাই সেইকাৰণে মানুহে প্ৰতিবাদ কৰি আছে আনকি কালি অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথাও কৈছে যে এই যে সোশ্যাল মিডিয়াত #জাষ্টিস ফৰ জুবিন গাৰ্গ লিখি থোৱা হৈছে এই জুবিন গাৰ্গক ন্যায় লাগে বুলি কৈ থকাৰ কাৰণে বোলে অসমত এনেকুৱা পৰিস্থিতি হৈছে অৰ্থাৎ জুবিন গাৰ্গৰ পত্নী আমাৰ বৌ গৰিমা বৌ জুবিন গাৰ্গৰ ভণ্টি আমাৰ সকলোৰে ভণ্টি আৰু আমি জুবিন গাৰ্গৰ যিবিলাক মানুহ আছো অনুৰাগী আছো আটাইবিলাকে জাষ্টিস ফৰ জুবিন গাৰ্গ এই কথাটো কোৱাৰ কাৰণে বোলে কালি ঘটনাটো ঘটিবলৈ পালে বোলে তেওঁ ইনডাইৰেক্টলি আসলতে সকলোকে তেওঁ টানি ল'ব খুজিছে কিন্তু অসমৰ ৰাইজে সকলোৱে বুজি পাইছে যে এই চৰকাৰখনৰ প্ৰতি এতিয়া সকলো শ্ৰেণীৰ মানুহ অসন্তুষ্ট এই চৰকাৰখনে জুবিন গাৰ্গৰ প্ৰতি ন্যায় দিব নোৱাৰে নাম্বাৰ 1 এই চৰকাৰখনে জুবিন গাৰ্গৰ পৰিয়ালক ন্যায় দিব নোৱাৰে নাম্বাৰ 2 আৰু এই চৰকাৰখনে অসমৰ মানুহক জুবিন গাৰ্গক ভাল পোৱা অসমৰ মানুহক ন্যায় দিব নোৱাৰে নাম্বাৰ 3 আৰু সেইকাৰণে মানুহ অসন্তুষ্ট হৈছে সেইকাৰণে মানুহ ক্ষোভিত হৈছে আৰু সেইকাৰণে মানুহে প্ৰতিবাদ কৰিছে আৰু প্ৰতিবাদ কৰাৰ লগে লগে চৰকাৰে আক্ৰমণ কৰিছে গতিকে কালিৰ দিনটোৰ ঘটনাটো হল অসম চৰকাৰৰ নিয়ন্ত্ৰণহীনতাৰ জনতাৰ ওপৰত আস্থাহীনতা আৰু নিয়ন্ত্ৰণহীনতাৰ পৰিণতিয়ে হল